নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞানভিজ্ঞলৈ আৰু আজিৰ ভিডিঅ'টোত আমি আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আলোচনা কৰিম উইথ প্ৰবেবল কুৱেশ্যনছ আৰু আজি আমি জানুৱাৰী মাহৰ অসমৰ যি সাম্প্ৰতিক ঘটনা তাৰ ওপৰত আলোচনা কৰিম আৰু কাৰেণ্ট এফেয়াৰ্ছ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক চাই ল'ব তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু প্ৰথমটো আছে আপোনাৰ খাদী ক্লথছ Assam government has decided to give khadi clothes to state employees as a mark of respect to Mahatma Gandhi. তো আমাৰ অসম গভৰ্ণমেণ্টে জানুৱাৰী মাহত কি কৰিছিল এটা সিদ্ধান্ত লৈছিলে খাদী ক্লথছ বা খাদী বস্ত্ৰ দিয়াৰ কাৰণে ষ্টেট এমপ্লয়িজখিনিক যিখিনি আমাৰ ৰাজ্য চৰকাৰৰ এমপ্লয় আছিলে এ মাৰ্ক অফ ৰেচপেক্ট টু মহাত্মা গান্ধী দ্য গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু প্ৰভাইড খাদী চাৰ্টছ এণ্ড শ্বলছ এণ্ড ষ্টলছ মেড অফ এৰী আমাৰ যি এৰীৰ পৰা বনোৱা হয় এ ভেৰাইটি অফ চিল্ক প্ৰডিউচড ইন আছাম যি আমাৰ অসমতে উৎপন্ন হয় to grateful employees in a phased manner starting this month যি জানুৱাৰী মাহৰ পৰা এটো আৰম্ভ কৰিছিলে আৰু এই যে খাদী ক্লথছটো দিছিলে অনলি গ্ৰেটফুল এমপ্লয়খিনিকে দিছিলে এইটো আপোনালোকে ভালকৈ মনত ৰাখিব বাকি এমপ্লয়খিনিক দিয়া নাছিলে অনলি গ্ৰেটফুল এমপ্লয়খিনিকে দিয়া হৈছিলে Sharing a meeting to expedite the process of giving free khadi clothes to state government employees, then Chief Minister Tetiyar Mukhyamantri Sarbananda Sonowal said that the move is a part of Atmanirbhar Bharat. যি আমাৰ আত্মনিৰ্ভৰ ভাৰত সেলফ ৰিলায়েন্ট ইণ্ডিয়া হেইটোৰ এটা অংশ বুলি কৈছিলে কেম্পেইন এণ্ড টু প্ৰমোট আছামিজ ৱেভাৰ্ছ সোনোৱাল ষ্টেটেড ডেট দ্য মুভ উড ষ্ট্ৰেংথেন দ্য খাদী ইণ্ডাষ্ট্ৰী আমাৰ যি খাদী উদ্যোগ আছে সেইটো কি কৰিব এটা শক্তিশালী হৈ উঠিব বুলি কৈছিলে ইন দ্য ষ্টেট আমাৰ ৰাজ্যত এণ্ড পাৱাৰ লোকেল ৱেভাৰ্ছ এছ নিয়াৰলি 80,000 খাদী চাৰ্টছ শ্বলছ ষ্টলছ উড বি ৰিকুৱাৰ্ড টু বি নিটেড ইন দ্য ফাৰ্ষ্ট ফেজ টু গিভ এজ এ গিফ্ট টু গ্ৰেটফুল এমপ্লয়িজ তো প্ৰথম আমাৰ যি ফাৰ্ষ্ট ফেজত গ্ৰেটফুল এমপ্লয়িজখিনিক আমাৰ যি খাদী চাৰ্টছ বা শ্বলছ বা ষ্টলছ দিয়াৰ কথা কৈছে সেইখিনিত আপোনাৰ নিয়াৰলি অলমোষ্ট 80,000 ৰিকুৱাৰমেণ্ট হ'ব বা 80,000 খাদী চাৰ্টছ শ্বলছ ষ্টলছ লাগিব তাৰপিছত আহিলে আমাৰ ৰবটছ আছাম দেন চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল অন Saturday 16th January hand over 2 robots to the principal of Dibrugarh based Assam Medical College and Hospital AMCH Sanjeev Kakoti to use them for delivering food, medicines and essential service to COVID patients. তো অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 16 জানুৱাৰীত হেণ্ডঅভাৰ কৰিছিলে দুটা ৰবটছ ডিব্ৰুগড় বেছ আমাৰ যি অসম মেডিকেল কলেজ এণ্ড হস্পিটেল আছে তাৰ প্ৰিন্সিপাল সঞ্জীৱ কাকতিক টু ইউজ দেম ফৰ ডেলিভাৰিং ফুড মেডিচিনছ এণ্ড এছেঞ্চিয়েল ছাৰ্ভিচেছ টু ক'ভিড পেচেণ্টছ আমাৰ ক'ভিড যি পেচেণ্টছবোৰ আছিলে তেওঁলোকক খাদ্য বা মেডিচিনছ বা এছেঞ্চিয়েল ছাৰ্ভিচ সেৱাবিলাক আগবঢ়োৱাৰ কাৰণে দুটা ৰবটছ হেণ্ডঅভাৰ কৰিছিলে The robots designed by the Guwahati-based Yantrabot Technologies Private Limited with remote controllable robotic vehicles would deliver food, medicines and other essential services to COVID-19 patients as well as patients with other extremely contagious disease inside the isolation chambers of the quarantine facilities. তো এই যেটো ৰবটটো বা এই ৰবটটো ডিজাইন কৰিছিলে আমাৰ গুৱাহাটী বেছ ইয়ান্ত্ৰবট টেকনলজিজ প্ৰাইভেট লিমিটেড আৰু এইটো আপোনাৰ ৰিমোটৰ সৈতে চলা আছিল বা ৰিমোট কণ্ট্ৰলেবল আছিলে ৰবটিক ভেহিকলছটো যেটো আপোনাৰ খাদ্য বা মেডিচিনছ বা আদাৰ এছেঞ্চিয়েল ছাৰ্ভিচ ডেলিভাৰ কৰিছিলে COVID-19 পেচেণ্টছকো কৰিছিলে লগতে কি কৰিছিলে এজ ৱেল এজ পেচেণ্টছ উইথ আদাৰ এক্সট্ৰিমলি কণ্টাজিয়াছ যি আমাৰ সংক্ৰামক বেমাৰ আছিলে বা সেই যেটো আইজলেশ্যনত থকা আছিলে এই বেমাৰীখিনি বা আমাৰ মানুহখিনি তো সেইখিনিক ছাৰ্ভিচ বা সেৱা আগবঢ়োৱাৰ কাৰণে এই ৰবট দুটা হেণ্ডঅভাৰ কৰিছিলে তাৰপিছত আহিলে পৰাক্ৰম দিৱস নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থডে ইজ টু বি সেলিব্ৰেটেড এজ পৰাক্ৰম দিৱস অন জানুৱাৰী 23, 2021 যি আমাৰ 2021 জানুৱাৰী 23 তাৰিখৰ পৰা যি আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থডে হয় আৰু সেইটো দিনৰ পৰাই পৰাক্ৰম দিৱস হিচাপে আমাৰ ভাৰতবৰ্ষত পালন কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰৰ ফালৰ পৰা আৰু জানুৱাৰী 23 এইটো ডেটটো আপোনালোকে ভালকৈ মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত ইয়াতে দিছে যে দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ কালচাৰ অন টিউজডে 19th January 21 ডিক্লেয়াৰ ডেট নেতাজী সুভাষ চন্দ্ৰ বসুৰ বাৰ্থ এনিভাৰ্চাৰী is to be celebrated as পৰাক্ৰম দিৱস তেওঁৰ বাৰ্থ এনিভাৰ্চাৰীটো পৰাক্ৰম দিৱস হিচাপে প্ৰত্যেক বছৰ এভৰি ইয়াৰ সেলিব্ৰেট কৰিব আৰু গভৰ্ণমেণ্ট announced that in order to commemorate the great freedom fighters noble deeds and altruistic service for his nation তেখেতৰ যি আমাৰ দেশৰ কাৰণে ছাৰ্ভিচ বা তেখেতে কৰি গৈছিলে সেই গোটেই কৰ্মৰাজিৰ কাৰণে এভৰি ইয়াৰ দ্য আজাদ হিন্দ চৰকাৰ's বাৰ্থডে টু বি মাৰ্কড এজ পৰাক্ৰম দিৱস In the release, the government stated the people of India fondly remember Netaji Subhash Chandra Bose's unparalleled contribution to this great nation in his 125th birth anniversary. তেখেতৰ 125 যি বাৰ্থ এনিভাৰ্চাৰী আছিলে তেতিয়াৰ পৰা বা আমাৰ জানুৱাৰী 2021ত তেখেতৰ 125 বছৰ বাৰ্থ এনিভাৰ্চাৰী আছিলে তো এইটো মনত ৰাখিব এইটো কোৱেশ্চন আপোনালোকৰ আহিব পাৰে
তাৰপিছত আহিলে সায়েন্স সিটি টেপেচিয়া Assam's then Chief Minister Horbananda Sonowal on Monday 18th January 2021 laid the foundation stone of a science city at Tepesia on the outskirts of Guwahati for popularizing science and technology at the grassroots. তো ইয়াতে আপোনালোকৰ দিছে যে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কৰিছিলে 18 জানুৱাৰীত ফাউণ্ডেশ্যন ষ্টন লেড কৰিছিলে সায়েন্স সিটিৰ এট টেপেচিয়াত আৰু সায়েন্স সিটিখন কোট কৰিছিলে এইটো কোৱেশ্চন আপোনালোকৰ আহিব পাৰে টেপেচিয়া এইটো মনত ৰাখিব আপোনালোকে অন দ্য আউটস্কাৰ্টছ অফ গুৱাহাটী ফৰ পপুলাৰাইজিং সায়েন্স এণ্ড টেকনলজি এট দ্য গ্ৰাছৰুটছ আমাৰ গ্ৰাছৰুট লেভেললৈকে সায়েন্স এণ্ড টেকনলজিটো আমাৰ জনপ্ৰিয় কৰাৰ কাৰণে এইটো পদক্ষেপ লোৱা হৈছে The Science City covering an area of 250 bighas of land and roads. তো 250 বিঘাৰ আমাৰ যি মাটি আৰু ৰাস্তা কভাৰ কৰিব ড্ৰেইনেজ সিস্টেম এটসেট্ৰা will cost Rs 184 crore 184 crore said a statement issued from CMO. The main building of the Science City will cost Rs 110 crore টকা পৰিব টোটেলত and will be built jointly by the National Council of Science Museum. National Council of Science Museum or hoite log hoi jointly bonabo. The center and the state government will share the total cost of the project in 19:10 ratio. Center and state government 19:10 ratio share kori eitu bonabo. Tar pisot ahile PM Rashtriya Bal Puraskar. The government awards the Pradhan Mantri Rashtriya Bal Puraskar to children with exceptional abilities and outstanding accomplishments in the fields of innovation ji amar abiskar scholastic sports ba arts and culture kola aro সংস্কৃতি social service সামাজিক ji hewa and bravery to ei gitar khetrot apuna ei gitar khetrot government of India ki kore Pradhan Mantri Rashtriya Bal Puraskar amar je children lok শিশু সকলক এটা award দিয়া হয় আৰু হেইটো কোহাই PM Rashtriya Bal Puraskar Tanuj Sardar, a 16-year-old boy from Assam, was selected for the Pradhan Mantri Rashtriya Bal Puraskar 2021 in the Arts and Culture category. তো অসমৰ পৰা তনুজ সামাদাৰ নামৰ ল'ৰাজনে 16 বছৰ বয়স তেওঁৰ অসমৰ পৰা সিলেক্ট হৈছিল এইটো পুৰস্কাৰৰ কাৰণে বা এইটো এৱাৰ্ডৰ কাৰণে 2021 আৰু তেখেতৰ কোনটো ফিল্ডত পাইছিলে আৰ্টছ এণ্ড কালচাৰ ফিল্ডত পাইছিলে কলা আৰু সংস্কৃতি কেটেগৰীত তেখেতে পাইছিলে আৰু এই পুৰস্কাৰটো আমাৰ নৰ্থ ইষ্টৰ 4খন ষ্টেটৰ পৰা 4 জনে পাইছিলে আৰু সেইখিনিও ইয়াতে দিয়া আছে এইখিনিও আপোনালোকে ভালকৈ চাই ল'ব এইখিনিও ইয়াৰো কোৱেশ্চন আহিব পাৰে ইয়াতে আপোনালোকৰ আমাৰ অসমৰ পৰা পালে তনুজ সামাদাৰ আৰ্টছ এণ্ড কালচাৰ কেটেগৰী বেনিছ কেইছাম ফ্ৰম মণিপুৰ আৰ্টছ এণ্ড কালচাৰ কেটেগৰীত পাইছে আৰ্চিয়া দাস ফ্ৰম ত্ৰিপুৰা স্পৰ্টছ কেটেগৰীত পাইছে এণ্ড আয়ুষ ৰঞ্জন ফ্ৰম ছিকিম ইনোভেশ্যন কেটেগৰীত পাইছে তাৰপিছত আহিলে পদ্ম এৱাৰ্ডছ This year a total 9 laureates from Assam have been selected to be conferred the prestigious Padma Awards. The list was announced by the Ministry of Home Affairs on Monday 25th January. 25 January তাৰিখে announce কৰা হৈছিলে Padma Awards ৰ লিষ্টখন আৰু আমাৰ অসমৰ পৰা total 9 জন laureates select হৈছিলে Let Torun Gogoi আমাৰ প্ৰয়াত তৰুণ গগৈ who was the Chief Minister of Assam for 3 terms has been selected for the prestigious Padma Bhushan Award আৰু তৰুণ গগৈদেৱক পদ্ম ভূষণ এৱাৰ্ডৰ কাৰণে কনফাৰ্ট কৰা হৈছিল 2021ত আমাৰ যি পদ্ম এৱাৰ্ডছত for his exceptional and distinguished service in public affairs আৰু ইয়াৰ লগতে যি বাকি 8 গৰাকী আমাৰ লৰেটছে বিভিন্ন দিশৰ পৰা বা বিভিন্ন ফিল্ডত সিলেক্ট হৈছিল সেই গোটেই কেজনৰ আমি লিষ্টখন চাম আৰু কি তেওঁলোকে এৱাৰ্ড পদ্ম কি এৱাৰ্ড পাইছিল গোটেইখিনি আমি চাম এক নম্বৰত আছে লখিমী বৰুৱা for social work আৰু এই যি 8 গৰাকী আছে এখেতলোকক দিয়া হৈছে পদ্মশ্ৰী এৱাৰ্ডছ আৰু তৰুণ গগৈদেৱক দিছে পদ্মভূষণ এৱাৰ্ড এইটো আপোনালোকে ভালকৈ মনত ৰাখিব কনফিউজন হ'ব পাৰে তাৰপিছত 2 নম্বৰত আছে গোপীৰাম বৰগয়ান বুঢ়া ভক্ত for art বিজয় চক্ৰৱৰ্তী for public affairs মংগল সিং হাজোৱাৰী for literature and education দুলাল মংকি for art বিৰুবলা ৰাভা for social work ৰোমান শৰ্মা for literature and education journalism ইমৰান শাহ for literature and education তাৰপিছত আছে ৰিপাব্লিক ডে জাৰ্নেলিজম এৱাৰ্ড eminent journalist Otin Das was conferred the Republic Day Journalism Award 2021 by then Chief Minister Horbananda Sonowal at Guwahati's College of Veterinary Science Playground in Khanapara on Tuesday 26 January jamar Republic Day dinot eminent journalist jamar Otin Das tekhero conferred kora hoisile Republic Day Journalism Award 2021 aru tetiar mukhyamantrie conferred korisile Guwahatit aru etu apunar ji Republic Day dina hidina conferred kora hoisile
The award has been presented under the aegis of Directorate of Information and Public Relations Assam. Carries 1 lakh এই যিটো আপোনাৰ Republic Day Journalism Award সেইটোত আপোনালোকৰ থাকে 1 লাখ টকা এই citation এ মেমেন্টো এন অংগবস্ত্ৰ এ হৰাই এণ্ড এ গামোচা এইখিনি আপোনালোকে মনত ৰাখিব কেতিয়াবা আহিব পাৰে He was honored with the award for his immense contribution in the field of journalism তেখেতে জাৰ্নেলিজমৰ ফিল্ডৰ কাৰণে বঁটাটো পাইছিলে তাৰ পিছত আহিলে উত্তম ইউথ সেৱা মেডেল লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা General Officer Commanding GOC of 3 Corps of Indian Army has been awarded with Uttam Youth Seva Medal, one of India's military decorations for wartime distinguished service. Kolita hails from Assam's Rongya under Kamrup district. To Lieutenant General Rana Pratap Kolita ki kora hoisile Uttam Youth Seva Medal conferred kora hoisile by award kora hoisile aru tekhetor eitu botatu paisile ji amar India's military decoration of for wartime amar juddhor samoyot ji military decoration kora hoy হেইটোৰ কাৰণে তেখেতক এইটো পুৰস্কাৰ দিয়া হৈছিল লেফটেনেণ্ট জেনেৰেল কলিতা ওয়াজ আৰ্লিয়াৰ অনাৰ্ড উইথ সেনা মেডেল আৰু তেখেতে আগতে সেনা মেডেলৰেও অনাৰ্ড কৰা হৈছিল তেখেতক এণ্ড বিশিষ্ট সেৱা মেডেল টুৱাইছ বিশিষ্ট সেৱা মেডেল তেখেতক দুবাৰকৈ অনাৰ কৰা হৈছিল ফৰ হিজ আউটষ্টেণ্ডিং সাৰ্ভিস আৰু জানুৱাৰী মাহৰ ইম্পৰ্টেন্ট বস্তুখিনি লোৱা হৈছিল আজিৰ ভিডিওটোত কাৰেণ্ট এফেয়াৰ্ছৰ আৰু আমি প্ৰবেবল কোৱেশ্চনছ 10টা প্ৰবেবল কোৱেশ্চন আপোনালোকক প্ৰভাইড কৰিছো এইখিনি এনসাৰখিনি আপোনালোকে নোটবুকত তুলি ল'ব আৰু এনসাৰখিনি আপোনালোকে কমেন্টছ কৰি জনাব প্ৰথমটো প্ৰশ্ন আছে দা আসাম গভৰ্ণমেণ্ট হেজ ডিসাইডেড টু প্ৰভাইড খাদি ক্লথছ টু দা ষ্টেট এমপ্লয়িজ অফ হুইচ গ্ৰেড হাউ মেনি ৰবটছ উইৰ হেণ্ডেড অভাৰ টু আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল ইন ডিব্ৰুগড় বাই আসাম গভৰ্ণমেণ্ট নেতাজী সুভাষ চন্দ্ৰ বসু's বাৰ্থডে ইজ টু বি সেলিব্ৰেটেড এজ পৰাক্ৰম দিৱস অন হুইচ ডে 4 নম্বৰ প্ৰশ্নটো আছে ইন দা মান্থ অফ জানুৱাৰী 2021 দেন CM সৰ্বানন্দ সোণোৱাল laid the foundation stone of a science city at which place who was selected for the প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বল পুৰস্কাৰ 2021 from Assam how many numbers of children got selected for প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বল পুৰস্কাৰ 2021 from north east 7 নম্বৰ প্ৰশ্নটো আছে how many laureates from Assam have been selected to be conferred the prestigious Padma Awards 2021 On January 26, 2021, who has received Padma Bhushan Award posthumously from Assam? Who has been conferred the Republic Day Journalism Award 2021? Who has been awarded with Uttam Youth Seva Medal from Assam? এই 10টা প্ৰশ্ন আপোনালোকে ভালকৈ চাব আৰু এনসাৰখিনি আপোনালোকে গমে পাব ভিডিওটো চোৱাৰ লগে লগে কমেন্টছ কৰি জনাব আৰু ভিডিওটো যদি ভাল পালে আপোনালোকে লাইক কৰিব আৰু শেয়াৰ কৰি দিব বন্ধুবৰ্গৰ সৈতে আৰু কোনোবা যদি নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ তেতিয়ালে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব ধন্যবাদ